আপোনালোকক ঘৰ দিছো, লেট্ৰিন দিছো, আয়ুষ্মান কাৰ্ড দিছো, অৰুণোদয় দিছো, উজলা গেছো দিছো, সমস্ত দিছো। ঘৰ দিছো, লেট্ৰিন দিছো, আয়ুষ্মান ভাৰত কাৰ্ড দিছো, উজলা গেছ দিছো, সমস্ত দিছো। দিয়াৰ পাছত আপোনালোকক কি আঁচনি দিয়া নাই? আপোনালোকক কি আঁচনি দিয়া নাই কওক? ইমান আঁচনি দিছো, তাৰ পাছতো ভোট নিদিয়ে। আপোনালোকৰ হাতখন কপে। হিতাধিকাৰীৰ ওপৰত খঙত অগ্নি শৰ্মা বিজেপি নেতা। আঁচনি লৈও হিতাধিকাৰীয়ে ভোট নিদিয়ে বুলি অভিযোগ কৰিলে বিজেপি নেতাই। বিজেপিক ভোট দিয়াৰ সময়ত হিতাধিকাৰীৰ হাত কপে বুলি অভিযোগ কৰিলে বিজেপি নেতাই। আপোনালোকে যেতিয়া ভোট দিব লাগে নহয় বিজেপি কপি যাব হাততে নাই। আরে যি কংগ্রেসে আপোনালোকক অসম দুর্নীতি সব কৰি আছে আপোনালোকে, আৰু সেই কংগ্ৰেছৰ লগত থাকে আপোনালোকে। বিবেকক চলক। নলবাৰী মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বুবুল দাসৰ ধমক হিতাধিকাৰীক। 2019 খেলিলো, 2024 খেলিলো, পঞ্চায়ত দুটা খেলিলো, লোকসভা দুটা খেলিলো, বিধানসভা দুটা। আরে 20টা 22টা ভোট এই মুছলমান সমাজৰ পৰা আমি 25টা ভোট পাওঁ। লজ্জাজনক কথা। কত আঁচনি দিছো আপোনালোকক? আমি কি আঁচনি দিয়া নাই কওক? কওক আপোনালোকক আমি আঁচনি দিয়া নাই? ঘৰ দিছো, লেট্ৰিন দিছো, আয়ুষ্মান ভাৰত কাৰ্ড দিছো, উজলা গেছ দিছো, সমস্ত দিছো। দিয়াৰ পাছত আপোনালোকৰ কি আমাক ভোট দিয়াতে আপোনালোকৰ ভোট হাতখন কমি যায়। নৰু ভোট দিবা মই বিজেপি, কিন্তু আপোনালোকে আমাক কাটি হয় আপোনালোকৰ লগত আমি 10 বছৰ একেৰাহে আছো। আমি আঁচনিত দুখত দুখী হৈ আছে। নৰুদা 5 বছৰ নিজে এটা অৰুণোদয় লয়। বেয়া নালাগে মানুহজনক লৈছে আপোনালোকৰ? এই নুৰুলদাক নেকি বেয়া নালাগে আপোনালোকৰ? অলপ বেয়া লাগিলে নাই? তেওঁলোক আপোনালোকৰ মাজৰ মানুহ হয় না? আপোনালোকে যেতিয়া ভোট দিব লাগে নহয় বিজেপি কপি যাব নাই হাততে নাই। আরে যি কংগ্ৰেছে আপোনালোকক অসম দুৰ্নীতি সব কৰি আছে আপোনালোকে, আৰু সেই কংগ্ৰেছৰ লগত থাকে আপোনালোকে। বিবেকক চলক। এই হাত নহয়, বিবেকক চলক। এই হাতৰ বটাম টিপাত নহয়, এই বিবেকেৰে টিপিম মই বিজেপি। এয়া স্পষ্ট কথা। মই 2026 চনকলৈকে এই নিৰ্বাচনত থাকিম। মই 2 বছৰ একেৰাহে থাকিম। প্ৰতিটো পৰিয়ালৰ লগত জনসম্পৰ্ক থাকিম। কিন্তু আপোনালোকৰ প্ৰতিশ্ৰুতিত আজি মই মন্ত্ৰ সভাপতি আমাৰ লগতে আপোনালোকৰ ৰাস্তা কৰিছো। আপোনালোকে এনেকে যাব লাগে, তিৰি যায় যাব লাগে না? পুৰুষবিলাকে চাইকেল এনেকে গেলে যাব খোজকাঢ়ি লাগে না? কাৰ নচিব কিয় লাগছি? নচিব আপোনাৰ নচিব আপোনাৰে। কি জানে? নিজৰ নচিব নিজে লিখি লৈছো আমি। কাৰণ বিজেপিক আমি ভোট নেদাও। বিজেপি আনি ভাঙি যাব, মৌলামী কৈছে ভাঙি যাব মছজিদ, গৰু খোৱা বন্ধ কৰি দিব। এই ব্যৱস্থাবিলাক পাৰ কৰি আহক। মোদী কৈ আছে আপোনালোকে মছজিদ ভাব। মোদী কৈ আছে বাংলাদেশৰ পৰা মুছলমান আনাৰ কথা চিন্তা কৰিছে, অসম ভাৰতৰ কথা চিন্তা কৰিছে, পাকিস্তানৰ পৰা মুছলমান আনি এখন ভাৰতবৰ্ষৰ কথা চিন্তা কৰিছে। আৰু আপোনালোকে কৈছে কি আমাক খেদি দিব বাংলাদেশ। এইবিলাক চিন্তা পৰিহাৰ কৰক। মোদী যে আপোনালোকৰ কথা চিন্তা কৰিছে, মহিলাসকলৰ কথা চিন্তা কৰিছে, বৰ্ষা পৰিধানৰ কাৰণে আইন বনাইছে। 1 তলা 2 তলা 3 তলা ধৰি গলে আপোনাৰ মহিলাটো গুচি যাব লাগে পৰিয়ালৰ ভাই। মাকৰ ঘৰত থাকিলে কেনেকুৱা দুখ অনুভৱ হয় সেই কথাষাৰ একমাত্ৰ মোদী যে অনুভৱ কৰিছে, কোনো মৌলবী অনুভৱ কৰা নাই। আপোনালোকে আই মাতৃ, এই আই মাতৃয়ে সিদ্ধান্ত ল'ব, পুৰুষক কৈ দিব আজি যদি মই অৰুণোদয় পালো হয়, আজি 5 বছৰ যদি অৰুণোদয় 5 বাৰাং 60,000 টকা লয়, ইমান ডাঙৰ এখন আছে মৰা পাব লাগিব। কিয় কৰা নাই? মৰাৰ কাৰণটো আপোনালোক হয়নে নহয়? কওক আপোনালোকে এতিয়া ক'ব আমি ভোট দিছো। কোনে ভোট দিয়া নাই? ইয়াতে উপস্থিত থকা 80% মহিলাই ভোট দিয়া নাই। ইয়াত স্পষ্ট হয়নে নহয়? কওক কেতিয়া ক'ব আপোনালোকে ভোট দিয়া নাই? এই ব্যৱস্থাৰ পৰাই মুকলি হৈ যাব। মুকলি হ'ব লাগিব। বান্ধন খাই আছো আমি, ভয় কৰি আছো পুৰুষক যে কংগ্ৰেছৰ হাতত মাৰিবি। আকৌ নাই মোৰ স্বাধীনতা, মই ভোট মাৰিম, মই বিজেপি ভাল কাম কৰিছো। আজি নুৰুলদাৰ দৰে সাহস কৰক, নুৰুলদাৰ ভণ্টিৰ দৰে সাহস কৰক, নুৰুলদাৰ পত্নীৰ দৰে সাহস কৰক, নুৰুলদাৰ ছোৱালীৰ দৰে সাহস কৰক যে বিজেপি কৰিম। ঠিক আছে, সকলোকে ধন্যবাদ দিছো। এয়া আবেগিক হৈ গৈছো সংখ্যালঘু মুছলমানৰ প্ৰতি। এয়া দৰদ, এয়া আত্মীয় ভাৱ জন্ম গৈছিল। এই আত্মীয় ভাৱ যদি জন্ম নাথাকে গৈ এই গাঁওখনত আহি মণ্ডল হ'ব বুলি মই আপোনালোকক লৈ নাই গৈ। মোৰ দুখ লাগি গৈছে এই অৱস্থা দেখাবা। এনেকুৱা দুখ পাইছো যেতিয়া বিকলাংগ ছোৱালীজনী 2জনী আছে, এটা অৰুণোদয় বনাই, এটা ঘৰ বনাই, এটা লেট্ৰিন বনাই, কি কাৰণ বনাই? দুখ লাগি গৈছে অন্তৰত, বহুত দুখ লাগি গৈছে। শুনক, বাবা লগা নহয়, বাবা লাগাইও দিয়া নাই, পাইও দিয়া নাই, নাপেও দিয়া নাই। আপোনালোকে পাইও দিয়া নাই আৰু নাপেও ভোট দিয়া নাই। আপোনালোকে হৈ গ'লে আমি পাইও ভোট দিয়া নাই, নাপেও ভোট দিয়া নাই। এই ব্যৱস্থাৰ পৰা আঁতৰি যাওকচোন।
যে মই পাম চব পাইছো মই ভোট কেনা পাম ঠিক আছে ধন্যবাদ আপোনালোকে ধন্যবাদ জনাইছো News Desk, Any Talks.